শ্ৰী শ্ৰী আলিপুখুৰী পাতেকেবাৰী সত্ৰ গুৰুজনাৰ পবিত্ৰ জন্মস্থান পাতেকেবাৰী সত্ৰত সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মৰিগাঁও জিলাৰ অন্তৰ্গত মৈৰাবাৰী পঞ্চায়তৰ পাতেকেবাৰী সত্ৰত আমাৰ গুৰুজনাৰ জন্মস্থান। এই জন্মস্থানত জন্মলগ্নৰে পৰাই আমাৰ এই হোলী উৎসৱটো পাতি অহা হৈছে। এই ৰঙৰ উৎসৱ, এই ৰঙৰ উৎসৱত হিন্দু মুছলমান সকলোৱে নিৰ্বিশেষে আমাৰ ইয়াত অংশগ্ৰহণ কৰি এই উৎসৱটো সাফল্যমণ্ডিত কৰাত অংশগ্ৰহণ কৰি আছে। আজি আমি অতিকৈ আনন্দিত হৈছোঁ। আজি এই পবিত্ৰ শুক্ৰবাৰটোত মুছলমানসকলৰ জুম্মা দিন আৰু আমাৰ এই দিনটোতে আজি হোলীৰ যি পৰম্পৰাগতভাৱে আমি উৎসৱ উদযাপনৰ আজি দিন পৰিছে। গতিকে হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে আজি অতি আনন্দৰে এই উৎসৱটো উদযাপন কৰাত সকলোৱে সহযোগিতা কৰিছে আৰু আমাৰ ভৱিষ্যতেও এনেধৰণে আমাৰ হিন্দু মুছলমান সকলোৱে সমন্বয়ত আমাৰ এই আলিপুখুৰী পাতেকেবাৰী সত্ৰত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান অসমৰে নহয় ভাৰতবৰ্ষত ব্যাপকতা হোৱা উৎসৱ আমি এইটো আশা ৰাখিছোঁ আৰু আমি সাংবাদিক বন্ধুসকলক অনুৰোধ জনাইছোঁ, আপোনালোকৰ মাধ্যমেৰে জনসাধাৰণৰ মাজত এই আলিপুখুৰী পাতেকেবাৰী সত্ৰত শংকৰদেৱৰ জন্মস্থান যে এই কথাটো গোটেই ভাৰতবৰ্ষতে প্ৰচাৰিত আৰু প্ৰসাৰিত হ'ব। আজি আমাৰ শ্ৰী শ্ৰী বাসুদেৱ যজ্ঞ এই আমাৰ প্ৰতি ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই বাসুদেৱ যজ্ঞটো অনুষ্ঠিত হয়। এইটো আমাৰ 31 বৰ্ষ, গতিকে আমি 31 বছৰ এইটো অনুষ্ঠান আমি পালি আহিছোঁ। আপোনালোকে দেখিছেই পৰিৱেশ মানুহ কেনেকুৱা হৈছে। এইটো অনুষ্ঠানটো আমাৰ কেতিয়াবা বছৰত এবাৰ ফাকুৱাত পৰে আৰু এবাৰ নপৰে, এবাৰ পৰিলে আকৌ এবাৰ নপৰে, এনেকুৱাকৈ আমাৰ এইটো তিথি চলি থাকে। গতিকে আমাৰ বাসুদেৱ যজ্ঞত এতিয়া আপোনালোকে যি সমাগমটো দেখিছে, ইয়াতকৈ অধিক মানুহ হয়। এইবাৰ প্ৰতিকূল বতৰ আৰু এই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ অনুষ্ঠান বহুত চলি আছে ওচৰে পাঁজৰে। কিছু ভক্তৰ সংখ্যা এইবাৰ অলপ কমিছে আমাৰ দেখাত, কিন্তু হ'লেও আমাৰ ইয়াত ভক্তৰ ভিৰ সদায় থাকেই। কিমান বছৰ কৰি আছে? এইটো আমাৰ 31 বছৰ হ'ল। 31 বছৰ এইবাৰ।